VideoWave. Explore, learn, succeed. Since 2026. Hello everyone, welcome to VideoWave. So, আমাৰ আজিৰ ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম জেনেৰেল নলেজ পৰ্চন। এই কুৱেশ্যন কেইটাও মেমৰি বেছড হয়, আমি ষ্টুডেণ্টছৰ পৰা কালেক্ট কৰিছোঁ। বলক আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। তো ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে আমাক কি কৈছে, হু ইন্ট্ৰডিউচ দ্য ডক্ট্ৰাইন অফ লেবছ। তো ডক্ট্ৰাইন অফ লেবছ কোনে ইন্ট্ৰডিউচ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ লৰ্ড ডেলহাউচি। এই ডক্ট্ৰাইন অফ লেবছত কি লিখা আছিলে? ডক্ট্ৰাইন অফ লেবছ কি আছিলে? ইয়াতে লিখা আছিলে যে যদি কোনোবা এটা ষ্টেটৰ ৰুলাৰে তাৰ কোনো নিজৰ ল'ৰা সন্তান নোহোৱাকৈ তাৰ মৃত্যু হয়, তেনেহ'লে এই ষ্টেটখিনি অট'মেটিকেলি আমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি যাব। ঠিক আছিলে? ঠিক আছে? অ'কে। নেক্সট কি কৈছে আমাৰ ইয়াতে, হুইচ অফ দ্য ফলোইং ইজ এ ভেক্টৰ কোৱান্টিটি। ছায়েন্সৰ এটা কুৱেশ্যন হয়। ভেক্টৰ কোৱান্টিটি হ'বলৈ গ'লে তাত কি হ'ব লাগে? কোৱান্টিটিজ দুই ধৰণৰ থাকে, এটা হ'ল স্কেলাৰ, এটা হ'ল ভেক্টৰ। স্কেলাৰ কোৱান্টিটিত কি হয়? অনলি মেগনিচিউড থাকে, অৰ্থাৎ মান থাকিব। ভেক্টৰ কোৱান্টিটিত কি হয়? মানৰ সৈতে, দেট ইজ মেগনিচিউডৰ সৈতে ডাইৰেকশ্যনো থাকিব লাগিব। স্পীডত অনলি মান আছে, ডাইৰেকশ্যন নাই। স্পীড মিনছ ডিষ্টেঞ্চ আপন টাইম, কিমান সময়ত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰাটোত আমাৰ ডাইৰেকশ্যন নাথাকে। মাছ নহয়, অনলি ভৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ভেল'চিটি। ভেল'চিটি ইজ দ্য কাৰেক্ট এনচাৰ, আৰু এইটো এটা ভেক্টৰ কোৱান্টিটি। টাইমো নহ'ব। মই ইয়াতে এক্সপ্লেনেশ্যন কেইটা প্ৰভাইড কৰি দিছোঁ, যাতে আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব নিজে, তেতিয়া এই বস্তুখিনি আপোনালোকে নিজে কৰিব পাৰে মুখস্থ নকৰাকৈ। ঠিক আছে? বুজি কৰিলে বহুত সময় মনত থাকি যাব। অ'কে, থাৰ্ড কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। বহুত মানুহ ইয়াতে ভুল কৰে। কুৱেশ্যনটো কি কৈছে? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। মানুহে ইয়াতে কি কৰি দিয়ে? চি ৰাজাগোপালাচাৰী টিক কৰি আহে, বাট এইটো ভুল। ইয়াতে কি কৈছে? ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল, ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল মই সোধা নাই। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড মাউণ্ট বেটেন। কিদৰে? এক্সপ্লেনেশ্যনটো আমি চাই লওঁ। যেতিয়া আমাৰ ইণ্ডিয়া স্বাধীন হ'ল কিমান চনত? 1947ত। 1947ত ইণ্ডিয়া আমাৰ স্বাধীন হোৱাৰ পিছতো লৰ্ড মাউণ্ট বেটেন আমাৰ কি আছিলে? গভৰ্ণৰ জেনেৰেল হৈয়ে আছিলে। কিমান সময়লৈকে? 1948ৰ 21 জুনলৈকে তেখেত কি হৈ আছিলে? আমাৰ গভৰ্ণৰ জেনেৰেল হৈ আছিলে ইণ্ডিয়াৰ। তাৰপিছত তেখেতক ছাকচিড কৰি কোনে আহিল? আমাৰ চি ৰাজাগোপালাচাৰী আহিল, আৰু তেখেতে কিমান সময় কাম কৰিলে? 26 জানুৱাৰী 1950লৈকে থাকিলে। আৰু তেখেত আছিল আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল। ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল আছিলে তেখেত। আৰু 26 জানুৱাৰী 1950ৰ পিছত কি হয়? গভৰ্ণৰ জেনেৰেল প্ৰভিজনছটো উঠাই দিয়া হয়। ঠিক আছে? তো এনেদৰে মনত ৰাখিব বস্তুখিনি। অ'কে, স্মলেষ্ট ইউনিট অফ হেৰিডিটি। হেৰিডিটি মানে বংশানুক্ৰমৰ স্মলেষ্ট ইউনিট কোনটো? চেলটো নহয়, চেল ইজ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো? জিন। কিয়? কাৰণ জিনে কি কৰে? আমাৰ বেচিক ইউনিট অফ হেৰিডিটি, লাইক আমাৰ শৰীৰৰ মানে আমাৰ হেয়াৰৰ কালাৰ কেনেকুৱা হ'ব, চকুৰ কালাৰ কেনেকুৱা হ'ব, আমাৰ শৰীৰৰ আকৃতি কেনেধৰণৰ হ'ব, এই বস্তুখিনি কোনে কঢ়িয়াই লৈ আহে? আমাৰ জিনে কঢ়িয়াই লৈ আহে। দেট ইজ, আৰু জিনটো হ'ল আমাৰ আটাইতকৈ সৰু ইউনিট ফৰ হেৰিডিটি। ঠিক আছে? আৰু ইয়াতে চাওক, বেলেগকৈ এক্সপ্লেনেশ্যন দিয়া আছে, বহুতখিনি এক্সপ্লেনেশ্যন মই কৰি দিছোঁ। DNA কি, ক্ৰম'জমছ কি, আপোনালোকে এইটো চাই ল'ব। আমাৰ হিউমেন বডি চেলত নৰ্মেলি 46 ক্ৰম'জম থাকে, তাৰে 23 পেয়াৰ্ছত থাকে। 22 পেয়াৰক কি বুলি কোৱা হয়? অট'জম বুলি কোৱা হয়। অট'জম অৰ্থাৎ কি কৰে? এই 22 পেয়াৰ অফ ক্ৰম'জমছে ডিচাইড কৰে আমাৰ মানে আমাৰ বডিলি কেৰেক্টাৰিষ্টিক্স, লাইক আমাৰ হেয়াৰ কালাৰ কেনেধৰণৰ হ'ব, আমাৰ চকুৰ কালাৰ কেনেধৰণৰ হ'ব, আমাৰ বডি ষ্ট্ৰাকচাৰ কেনেধৰণৰ হ'ব। আৰু এটা যিটো পেয়াৰ থাকে, এই এটা পেয়াৰে কি কৰে? আমাৰ ছেক্স ক্ৰম'জমৰ কাম কৰে। অৰ্থাৎ ইয়ে ডিটাৰমাইন কৰে কেঁচুৱাটো ল'ৰা হ'বনে ছোৱালী হ'ব। ঠিক আছে? অ'কে, ডায়াৰ্কি চিষ্টেম অৰ্থাৎ ডিউল গভৰ্ণমেণ্ট চিষ্টেম, এইটো কোনটো এক্টৰ থ্ৰু দি আমাৰ ইন্ট্ৰডিউচ কৰা হৈছিলে? এইটো আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। অ'কে, পঞ্চায়তী ৰাজ কি কৈছে ইয়াতে? হুইচ এমেণ্ডমেণ্ট ডিলছ উইথ পঞ্চায়তী ৰাজ চিষ্টেম ইন ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ কোনটো? আমাৰ 73rd এমেণ্ডমেণ্ট এক্ট, যিটো আমাৰ কিমান চনত আহিছিলে? 1992। 42nd এমেণ্ডমেণ্ট এক্ট বহুত এটা ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্ট হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কাৰণে, যিটো আমাৰ কিমান চনত হৈছিলে? 1976ত। আৰু এই 42ndক আমাৰ কি বুলি কোৱা হয়? মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়, কিয়নো এই সময়ত বহুতকেইটা চেঞ্জেছ আমাৰ কনষ্টিটিউশ্যনত হৈছিল, বহুতকেইটা এমেণ্ডমেণ্ট আমাৰ কৰা হৈছিল। চিমিলাৰলি 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কাৰ কাৰণে আছিল? এইটো আছিল আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমৰ কাৰণে, যিটো কিমান চনত ইন্ট্ৰডিউচ হৈছিলে? ইন দ্য ইয়াৰ 1993, অৰ্থাৎ পঞ্চায়তী ৰাজৰ এমেণ্ডমেণ্টৰ এক বছৰ পিছত। অ'কে, মই ইয়াতে এক্সপ্লেনেশ্যনখিনি কৰি দিছোঁ। আৰু ইয়াতে 12 শ্বেডিউলছ, কিয়নো পঞ্চায়তী ৰাজ ছিষ্টেম আৰু আমাৰ এই কি কয় সেইটো, মিউনিচিপালিটি, সেইটো আমাৰ 12 শ্বেডিউলৰ পাৰ্ট হয়। তো ইয়াতে আমি কি কৰি দিছোঁ? 12 শ্বেডিউলক মনত ৰখাৰ কাৰণে এটা স্মল ট্ৰিক ইউজ কৰি দিয়া হৈছে, 3 years of old PM। আপোনালোকে এইটো চাই ল'ব, বস্তুখিনি মিলাই পঢ়ি ল'ব। অ'কে, কুৱেশ্যন নম্বৰ 7 কি কৈছে? হুইচ জুচ ইজ মোৰ এচিডিক। কোনো এটা জুচ কেতিয়া মোৰ এচিডিক হ'ব? যেতিয়া তাৰ pH ভেলু কম হ'ব। pH স্কেলত 0ৰ পৰা 14লৈকে ভেলু থাকে।
7ক নিউট্ৰেল ভেলু বুলি কোৱা হয়, অৰ্থাৎ পানী আমাৰ নিউট্ৰেল ভেলু বুলি আমি ক'ব পাৰোঁ। 7ৰ তলত যিমানে আহি যাম আমাৰ এচিডিক প্ৰপাৰ্টিজ কেইটা বাঢ়ি যাব, ওপৰলৈ গ'লে বেছিক প্ৰপাৰ্টিজ কেইটা বাঢ়ি যাব। অৰ্থাৎ পিএইচ ভেলু ইয়াত যাৰ চবতকৈ কম সিয়ে হ'ব আমাৰ মোৰ এচিডিক। লেমনত কি থাকে? চিট্ৰিক এচিড থাকে, আৰু ইয়াৰ পিএইচ ভেলু 2ৰ পৰা 3 লৈকে ভেৰি কৰে, মই পাহৰি গ'লোঁ, বাট 2ৰ পৰা 3 লৈকে আছিল, অৰ্থাৎ ই মোৰ এচিডিক। টমেট'টো এটা এচিড থাকে যাৰ নাম হ'ল অক্সালিক এচিড, ঠিক আছে। অৰেঞ্জতো চিট্ৰিক এচিড থাকে, বাট ই লেমনতকৈ অলপ কম হয়। হু ফাউণ্ডেড দ্য মৌৰ্য ডাইনেষ্টি? এইটো কোনে কৰিছিল? আমাৰ চন্দ্ৰগুপ্ত মৌৰ্যই ফাউণ্ড কৰিছিলে। কাৰ গাইডেঞ্চত? চাণক্য বা কৌটিল্য, যাক বিষ্ণুগুপ্ত বুলিও জনা যায়। আচল নাম কি আছিল? বিষ্ণুগুপ্তা। অ'কে, মুভ টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9 ইয়াতে কি কৈছে? ভেৰি ইম্পৰ্টেণ্ট। কোৱাচি ফেডাৰেল বুলি কোনে ডিছক্ৰাইব কৰিছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনক? এইটো শুদ্ধ উত্তৰ কোনটো? কেচি ৱেৰে। কেচি ৱেৰে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনক কি বুলি কৈছিল? কোৱাচি ফেডাৰেল। কিয় কৈছিলে? কাৰণ ইণ্ডিয়ান কনষ্টিটিউশ্যন আছিল কি? কম্বাইন্স ফেডাৰেল এণ্ড ইউনিটাৰী ফিচাৰ্ছ, বহুত ফেডাৰেল এণ্ড ইউনিটাৰী ফিচাৰক কম্বাইন কৰিছিলে, সেইকাৰণে ইয়াক কোৱাচি ফেডাৰেল বুলি কৈছিল কোনে? কেচি ৱেৰে। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট হয়, এইটো আহি যায় কমেণ্টছ অন প্ৰিএম্বল। প্ৰিএম্বলৰ 3টা কমেণ্টছ ভেৰি ইম্পৰ্টেণ্ট। আইডি কাৰ্ড অফ দ্য কনষ্টিটিউশ্যন কোনে কৈছিলে? এনে পালকিবালাই কৈছিলে। পলিটিকেল হৰস্কোপ অফ দ্য কনষ্টিটিউশ্যন কোনে কৈছিলে? কে এম মুন্সী। জুৱেল ছেট বুলি কোনে কৈছিল? পণ্ডিত ঠাকুৰ দাস। এইকেইটা মনত ৰাখিব, আপোনালোকে কেতিয়াবা সুধি দিয়ে। নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি, চৰি। ইয়াতে কি কৈছে? হুইচ গেছ ইজ প্ৰডিউচ ৱেন এচিড ৰিয়েক্টছ উইথ মেটেল? এচিডে মেটেলৰ সৈতে ৰিয়েক্ট কৰিলে হাইড্ৰজেন গেছ ওলায়, লগতে কি হয়? চল্ট ওলায়। ইয়াতে মই এটা এক্সপ্লেনেশ্যন কৰি দিছোঁ এলং উইথ এন এক্সাম্পল। আৰু হাইড্ৰজেন গেছক আমি কেনেদৰে টেষ্ট কৰিব পাৰোঁ? পপ চাউণ্ডৰে কৰিব পাৰোঁ। অৰ্থাৎ গেছ এটা ওলাই আছে কোনো এটা ৰিয়েকশ্যনৰ পৰা, যদি তাৰ সন্মুখত আমি কি লৈ আহোঁ? জুই লৈ আহোঁ, তাৰ বাবল কেইটা কি হ'ব? পপ চাউণ্ডেৰে ফাটি যাব। অৰ্থাৎ এইটোৱে কি ইণ্ডিকেট কৰে? হাইড্ৰজেন গেছৰ প্ৰেজেঞ্চক ইণ্ডিকেট কৰে। ইয়াতে কি লিখিছোঁ? এক্সাম্পলটো চাই ল'ব পাৰে আপোনালোকে। জিংক হ'ল আপোনাৰ মেটেল, আৰু হাইড্ৰক্লৰিক এচিডৰ সৈতে ই ৰিয়েকশ্যন কৰি জিংক ক্লৰাইড চল্ট ফৰ্ম কৰিলে লগতে কি গেছ ফৰ্ম কৰিব? হাইড্ৰজেন গেছ ফৰ্ম কৰিব। অ'কে, হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? এইটো কোন আছিল? আমাৰ চৰ্দাৰ বল্লভভাই পেটেল। আৰু তেখেত কি আছিল? আমাৰ ফাৰ্ষ্ট হোম মিনিষ্টাৰো আছিল। তেখেতে কি কৰিছিলে? আমাৰ এই প্ৰিন্সলি ষ্টেটকেইটা সংলগ্ন কৰাৰ কাৰণে বহুত কাম কৰিছিলে। নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। ৱাই ডিড মহাত্মা গান্ধী কল অফ দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ইন 1922? 1922 অসহযোগ আন্দোলনটো কিয় মানে বন্ধ কৰি দিছিলে? কাৰণ চৌৰি চৌৰা ইনচিডেণ্ট আছিলে ইয়াৰ মুখ্য কাৰণ। কিহৰ কাৰণে কি হৈছিল চৌৰি চৌৰাত? চৌৰি চৌৰাত কি কৰিছিলে? প্ৰটেষ্টাৰসকলে, মানে একচুৱেলি মহাত্মা গান্ধীৰ মেইন উদ্দেশ্যটো কি আছিল? নন ভায়লেঞ্চ। বাট কি কৰিছিল? প্ৰটেষ্টাৰসকলে ভায়লেঞ্চ কৰিছিল, আৰু তেখেতে চৌৰি চৌৰাৰ এটা পুলিচ ষ্টেচনত জুই লগাই দিছিলে। তাত 22ৰ পৰা 23টামান পুলিচ কৰ্মীৰ মৃত্যু হৈছিল, যাৰ কাৰণে এই নন কপাৰেশ্যন মুভমেণ্টটো মহাত্মা গান্ধীয়ে কল অফ কৰি দিয়ে। অ'কে, এণ্টি ডিফেকশ্যন ল'। এণ্টি ডিফেকশ্যন ল' কিমান শ্বেডিউলত মেনশ্যন আছে কনষ্টিটিউশ্যনত? ইয়াতে মই চাওক এটা লিষ্ট দিছিলোঁ, ইয়াতে আপোনালোকে চাব পাৰিব। এণ্টি ডিফেকশ্যনৰ কিমানত আছে? 10ত আছে ডিফেকশ্যন, দেট ইজ এণ্টি ডিফেকশ্যন ল'। এই এণ্টি ডিফেকশ্যন লয় কি কয়? এণ্টি ডিফেকশ্যন লয় এইটোৱে কয়, যদি কোনোবা এজন নেতাই জিকাৰ পিছত নিজৰ দল বদলি কৰে, ঠিক আছে, তেনেহ'লে তাৰ সেই নেতাৰ এই বস্তুটো আৰু নাথাকে, ঠিক আছে। নিজৰ সুবিধাৰ কাৰণে যদি দল বদলি কৰে, সেইটো এণ্টি ডিফেকশ্যন লত আহি যাব। ইয়াৰ শুদ্ধ উত্তৰ কোনটো? অপশ্যন চি, 10th শ্বেডিউলত মেনশ্যন আছে। নেক্সট আমাৰ কি কৈছে? ইন উইচ ইয়াৰ আছাম ৱাজ ছিপাৰেটেড ফ্ৰম বেংগল প্ৰেচিডেঞ্চি? এইটো কোনটো আছিল? 1874ত ছিপাৰেট হৈছিলে। ভেৰি ইজি। হু ইজ দ্য অথৰ অফ দ্য বুক ডিছকভাৰী অফ ইণ্ডিয়া? এইটো কোন আছিল? পণ্ডিত জৱাহৰলাল নেহৰুৰ বুক আছিলে, ঠিক আছে। Discovery of India was written by Pandit Jawaharlal Nehru during his imprisonment in 1944. Okay, this book describes India's rich history, culture, philosophy and freedom struggle. Education for children aged 6 to 14 years is guaranteed under Article 21A, Right to Education Act. ঠিক আছে, ইয়াৰ আণ্ডাৰত কি কোৱা হৈছিলে? যে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হ'ব চিলড্ৰেনক, কিমান 6ৰ পৰা 14 বছৰৰ চিলড্ৰেনক ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হ'ব। আৰু এইটো কিমান কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ থ্ৰু দি এডেড কৰা হৈছিলে? 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002। অ'কে, মুভ টু দ্য নেক্সট কুৱেশ্যন। কুতুব মিনাৰ ৱাজ কমিশ্যন বাই? এইটো ভেৰি ইম্পৰ্টেণ্ট। কুতুব মিনাৰৰ কাম কোনে ষ্টাৰ্ট কৰিছিলে? কুতুবুদ্দিন আইবাকে ষ্টাৰ্ট কৰিছিলে, কিন্তু পিছত এইটোক শেষ কোনে কৰে? ইলটুটমিছ। ইলটুটমিছ কোন আছিল? কুতুবুদ্দিনৰ জোৱায়েক আছিল, ঠিক আছে। আৰু এই কুতুব মিনাৰৰ কামটো কিয় ষ্টাৰ্ট কৰিছিলে? আৰু এইটো এটা মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট। 73 মিটাৰ হয় কুতুব মিনাৰৰ হাইটটো, এইটো কেতিয়াবা সুধি দিয়ে। কুতুবুদ্দিন আইবাকে এই কামটো ষ্টাৰ্ট কৰিছিলে ইন অনাৰ অফ চুফি চেইণ্ট খোজা কুতুবুদ্দিন বখতিয়াৰ কাকি, ঠিক আছে। চুফি চেইণ্ট আছিলে এজন
তাক অনাৰ কৰিবৰ কাৰণে এই কুতুব মিনাৰৰ কনষ্ট্ৰাকশ্যনটো ষ্টাৰ্ট কৰিছিলে। পিছলৈ এইটো কাম শেষ কৰে ইলটুটমিছে। অ'কে, টি ইন ডিপিটি ভেকচিন ষ্টেণ্ডছ ফৰ হোৱাট? টিটেনাছ। ডিপিটি ভেকচিনত 3 ধৰণৰ ডিজিজ উল্লেখ থাকে আৰু ডিপিটি ভেকচিনে কি কৰে? 3 ধৰণৰ ডিজিজৰ পৰা আমাক প্ৰটেক্ট কৰে। ডিপথেৰিয়া, কি পাৰ্টুচিছ, ডেট ইজ হুইপিং কফ এণ্ড টিটেনাছ। এইকেইটা মনত ৰাখিব আপোনালোকে। অ'কে, কুৱেশ্যন নম্বৰ 19 ইয়াতে কি কৈছে? হোৱাট ইজ দ্য আৰ্লিয়েষ্ট ন'ন টেক্সট অন ষ্টেট ক্ৰাফ্ট? এইটো কি আছিল? আমাৰ অৰ্থশাস্ত্ৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰ আছিল আমাৰ ফাৰ্ষ্ট কি আৰ্লিয়েষ্ট ন'ন টেক্সট বা চাণক্য। ঠিক আছে, ইয়াতে কি দিয়া আছিলে? এই বুককেইটাত আৰ্লিয়াৰ টেক্সট আছিলে ডিলিং উইথ পলিটিক্স, এডমিনিষ্ট্ৰেশ্যন, ইকনমিক্স এণ্ড গভৰ্নেন্স। হু বিল্ড দ্য গোল গম্বুজ ইন বিজাপুৰ? এইটো কোনে কৰিছিল? মহম্মদ আদিল শ্বাহ। আদিল শ্বাহ ডাইনেষ্টিৰ আছিলে তেখেতে। আৰু এইটো ফেমাছ কিহৰ কাৰণে? এইটো ফেমাছ কিহৰ কাৰণে? ফৰ ইটছ হিউজ ডোম এণ্ড উইস্পাৰিং গেলেৰীৰ কাৰণে এই গোল গম্বুজটো বহুত ফেমাছ। অ'কে, মুভ টু দ্য নেক্সট কুৱেশ্যন। আৰ্টিকেল 1। আৰ্টিকেল 1-এ কি কৈছে? ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 1-এ কিহৰ লগত ডিল কৰে? এইটোৱে কয় ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। আৰ্টিকেল 1-ত কি লিখা আছে আমি চাই লওঁ। আৰ্টিকেল 1-ত লিখা আছে ইণ্ডিয়া দেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেটছ। ইট ডিফাইন্স ইণ্ডিয়া এজ এ ইউনিয়ন অফ কনজিষ্টিং ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। ঠিক আছে, কুৱেশ্যন নম্বৰ 22 কি কৈছে? হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম এ মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি? অৰ্থাৎ MLA হ'বৰ কাৰণে কিমান বয়স সময় মিনিমাম হ'ব লাগে? এইটো হ'ব লাগে 25 years. 25 years is the minimum age to become an MLA in India. Right to Education Act came into force. Right to Education Act 2009 যদিও জাৰি কৰা হৈছিল, কিন্তু এইটো came into force কেতিয়া হয়? 1 April 2010 এইটো ইনফোৰ্স হয় বস্তুটো। আৰু ইয়াত কি মেনশ্যন কৰা আছিলে? মেকিং এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইট ফৰ চিলড্ৰেন এজ 6 to 14 years. অ'কে, কুৱেশ্যন নম্বৰ 24 কি কৈছে? RMS, দেট ইজ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কিমান চনত লঞ্চ হৈছিলে? 2009 লঞ্চ হৈছিলে। টু ইম্প্ৰুভ দ্য কোৱালিটি, এক্সেছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ইন ইণ্ডিয়া। কিয়নো মাধ্যমিক শিক্ষা অভিযান কৈছে, তো মাধ্যমিক শিক্ষা অভিযানত কি হ'ব? আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনক এড কৰা হ'ব, কাৰণ আমাৰ প্ৰাইমাৰী এডুকেশ্যনৰ কাৰণে কি আছিল? সৰ্ব শিক্ষা অভিযান আছে। ঠিক আছে, অ'কে। কুৱেশ্যন নম্বৰ 25, আণ্ডাৰ RTE Act প্ৰাইভেট স্কুলছ মাষ্ট ৰিজাৰ্ভ ছিটছ ফৰ EWS ষ্টুডেণ্টছ। কিমান পাৰ্চেণ্ট ছিট ৰিজাৰ্ভ থাকিব লাগে প্ৰাইভেট স্কুলবোৰত? 25% ছিট ৰিজাৰ্ভ থাকিব লাগে। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে বাৰে কুৱেশ্যনটো আহি থাকে, এক্সপ্লেনেশ্যন ইয়াতে কৰা আছে। অ'কে, কুৱেশ্যন নম্বৰ 26 ইয়াতে কি কৈছে? সৰ্ব শিক্ষা অভিযান ৱাজ লঞ্চড ইন। সৰ্ব শিক্ষা অভিযান কিমান চনত লঞ্চ হৈছিলে? ইন দ্য ইয়াৰ 2001। আৰু ইয়াৰ মেইন এইমটো কি আছিলে? টু এচিভ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন অল এক্ৰছ ইণ্ডিয়া। আৰু ইয়াত টাৰ্গেটেড কোন আছিল? টাৰ্গেটেড আছিল চিলড্ৰেন এজ 6 to 14 years। ঠিক আছে, NEP 2020 ৰিপ্লেচ দ্য 10+2 চিষ্টেম। 10+2 চিষ্টেম আমাৰ কোনে দিছিলে? 10+2+3 চিষ্টেম। এইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ঠিক আছে, এই NEP 2020 কোনটো 10+2 চিষ্টেমক ৰিপ্লেচ কৰি কোনটো চিষ্টেম আনিছিলে? সেইটো আনিছিলে 5+3+3+4, যিটো আমাৰ কাৰেণ্ট, যিটো আমাৰ এডুকেশ্যনত ইন্ট্ৰডিউচ হৈছে। ঠিক আছে, আৰু ইয়াতে কি কৈছে? 4টা ষ্টেজ আছে। 4টা ষ্টেজ কেনেধৰণৰ? FPMS বুলি শ্বৰ্ট ট্ৰিক হয় ইয়াৰ। ফাউণ্ডেশ্যনেল ষ্টেজ, প্ৰিপাৰেটৰী ষ্টেজ, মিডল ষ্টেজ, ছেকেণ্ডেৰী ষ্টেজ। ফাউণ্ডেশ্যনেল ষ্টেজ কিমান বছৰৰ কাৰণে হয়? 5 yearsৰ কাৰণে হয়, এজ 3 to 8 years। ইয়াত কি হয়? 3 years অফ আংগনৱাড়ী আৰু ক্লাছ 1 and 2 ইনক্লুডেড থাকে। ঠিক আছে, প্ৰিপাৰেটৰী ষ্টেজত কি হয়? এইটো 3 বছৰৰ কাৰণে হয়। টাৰ্গেটেড কিমান থাকে? 8 to 11 yearsৰ চিলড্ৰেন কেইটা টাৰ্গেটেড হয় ইয়াতে। আৰু কাভাৰ্ছ কি কৰে? ক্লাছ 3 to 5 ইয়াতে কভাৰ কৰে। মিডল ষ্টেজত কি হয়? 3 yearsৰ কাৰণে হয়, এজ 11 to 14 কাৰণে, আৰু কভাৰ কৰে ক্লাছ 6 to 8। চিমিলাৰলি ছেকেণ্ডেৰী ষ্টেজত কি হ'ব আমাৰ? এইটো 4 yearsৰ কাৰণে হ'ব, এজ 14 to 18 years, কভাৰ্ছ ক্লাছ 9 to 12। দেট ইজ আৱাৰ ছেকেণ্ডেৰী এডুকেশ্যন চিষ্টেমটো কভাৰ কৰে ইয়াতে। ঠিক আছে, নেক্সট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। GER একৰ্ডিং টু NEP 2020 ইন হায়াৰ এডুকেশ্যন কিমান হ'ব লাগে? এইটো হ'ব লাগে 50% বাই দ্য ইয়াৰ 2035। 2035 লৈকে আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন কিমান হ'ব লাগে? 50% হ'ব লাগিব। এইটো টাৰ্গেটেড আমাৰ। অ'কে, RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কি মেইনলি ফ'কাছ কৰিব? অলপ আগতে আমি ডিছকাছ কৰিলোঁ, মাধ্যমিক শিক্ষা অভিযানটো ডেফিনেটলি সি ছেকেণ্ডেৰী এডুকেশ্যনক টাৰ্গেট কৰিব। অ'কে, কুৱেশ্যন নম্বৰ 30, SSA that is Sarva Shiksha Abhiyan mainly aims to provide what? Mainly aims to provide universal elementary education, that is UEE.
আই হোপ ইমানেই আমাৰ কুৱেশ্যন আছিলে। চ' আজি আমি জেনেৰেল নলেজৰ 23টামান কুৱেশ্যন লৈছিলোঁ। 30টা কুৱেশ্যনে আমাৰ কি হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে, আৰু কিবা বস্তু ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু মই এই PDFটো আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপত মই প্ৰভাইড কৰি দিম। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাৰ পৰা জইন কৰি ল'ব। চবকেইটা আগৰ যিমান ক্লাছ কৰোৱা হৈছে চবকেইটা PDF তাতে এভেইলেবল আছে। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। ক্লাছকেইটা ভালদৰে কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু মোৰ লগত কানেক্টেড থাকিব যিমান দিনলৈকে আপোনালোকৰ এই এক্সামটো নহয়, মানে BEDৰ এণ্ট্ৰেঞ্চটো নহয়। যিমান ভিডিঅ' পাৰোঁ মই প্ৰভাইড কৰিম সময় ওলাই। ঠিক আছে, ধন্যবাদ।